নমস্কাৰ। আজি ঐতিহাসিক পথৰুঘাটত 28 জানুৱাৰী কৃষক শ্বহীদ দিৱস। 1894 চনৰ আজিৰ এই দিনটোতে পথৰুঘাটত বৰ্ধিত খাজানাৰ প্ৰতিবাদত ব্ৰিটিছৰ বিৰুদ্ধে যি সংগ্ৰাম ইয়াতে হৈছিলে, এই সংগ্ৰামত 7 কোটি কৃষকৰ ইয়াত শ্বহীদ হৈছিলে আৰু সেই 7 কোটি কৃষকৰ শ্বহীদৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰতি বছৰে আমাৰ এই পথৰুঘাটত এই আজিৰ তাৰিখটোত আমি শ্বহীদসকলক স্মৰণ কৰি আহিছোঁ। ইয়াত আজি আমাৰ স্থানীয় ৰাইজে বিগত বছৰৰ দৰে চৰকাৰৰ সহযোগত জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াত আটোমটোকাৰিকৈ এই আমাৰ শ্বহীদ স্তম্ভটো সজাই পৰাই তুলিছে আৰু ইয়াত উপস্থিত আমাৰ যি প্ৰশাসনৰ মানুহ বা স্থানীয় ৰাইজ বা অঞ্চলৰ ৰাইজ ইয়াত উপস্থিত হ'ব। ইয়াত আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। লগতে চৰকাৰে অনুষ্ঠিত কৰা যি আমাৰ মুকলি সভা বা অন্যান্য অনুষ্ঠান আছে, এই অনুষ্ঠানত ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমাৰ এই অনুষ্ঠানটো আমাৰ এটা আৱেগ। আমি ইয়াৰ অঞ্চলৰ গোটেইখিনি মানুহ ইয়াত আহি আজি অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানৰ এটা জাকজমকীয়া পৰিৱেশ এটা ইয়াত আমি দেখিবলৈ পাব আমাৰ অসমৰ ৰাইজে। আমি এই চেগতে এইটো ক'ব লাগিব, এইটো আমাৰ আক্ষেপ বুলি ক'লে ভুল কৰা নহ'ব। আমাৰ এই ঐতিহাসিক পথৰুঘাটৰ কৃষকৰ এই স্থলীত যিমানখিনি আমি মৰ্যাদা পাব লগা আছিলে, কৃষকে হওক বা এই অঞ্চলটোৰ প্ৰশাসনে বা চৰকাৰে তেনেকুৱা ধৰণৰ এটা লেখত ল'বলগীয়াকৈ এই ইয়াত মানে অনুষ্ঠান কোনো ধৰণৰ কৰা নাই বা ঠিক তেনেকুৱাকৈ আমাৰ স্থায়ী কোনো কাম কৰিবলৈ আমি ৰাইজে দেখিবলৈ পোৱা নাই। আমি আশা কৰিছোঁ ইয়াত এটা চৰকাৰে এটা আমাৰ অসমৰ এটা পৰ্যটনস্থলী হিচাপে ইয়াত পৰিণত কৰিব, আমি তাকে আশা কৰিছোঁ। ধন্যবাদ।